নমস্কাৰ বন্ধুবৰ্গ আপোনালোকক পুনৰ স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেলটোলৈ আমাৰ চেনেলত চলি থকা পেডাগজি সিৰিজৰ আজিৰ আলোচনাৰ বিষয়টো হৈছে প্ৰসেস অফ লাৰ্নিং মেজৰ লজ অফ লাৰ্নিং এণ্ড ৰোল অফ মোটিভেশ্যন ইন লাৰ্নিং লাৰ্নিং ইজ দ্য প্ৰসেস অফ মডিফিকেশ্যন অফ মেনছ বিহেভিয়াৰ ইন হিজ এনভাইৰনমেণ্ট মানুহ সদায় নতুন নতুন পৰিৱেশ পৰিস্থিতিৰ সন্মুখীন হ'ব লগাত পৰে তাৰ ফলত সময়ৰ লগে লগে মানুহৰ আচৰণ আদিবোৰো সলনি হ'বলৈ ধৰে এয়াই হৈছে লাৰ্নিং বা শিক্ষণ শিক্ষণৰ দ্বাৰা মানুহে নিজৰ মানসিক স্তৰৰ উত্তৰণ ঘটাব পাৰে সলনি হৈ থকা পৰিৱেশত নিজক খাপ খোৱাবৰ বাবে লাৰ্নিং প্ৰয়োজনীয় এলবাৰ্ট আইনষ্টাইনৰ এষাৰ বিখ্যাত কথা আছিল once you stop learning you start dying যেতিয়াই আপুনি শিকিব বাদ দিব তেতিয়াই আপুনি মৃত্যুৰ ফালে এধাপ আগুৱাইছে গেটছৰ মতে লাৰ্নিং ইজ দ্য মডিফিকেশ্যন অফ বিহেভিয়াৰ থ্ৰু এক্সপিৰিয়েঞ্চ এণ্ড ট্ৰেইনিং অৰ্থাৎ অভিজ্ঞতা আৰু প্ৰশিক্ষণৰ দ্বাৰা আচৰণৰ সংশোধন কৰা উডৱৰ্থৰ ডেফিনেশ্যনটো ইয়াত কৈ দিছোঁ Activity can be called learning so far as it develops the individual in any respect, good or bad, and makes his behavior and experiences different from what that otherwise have been. যি কামে ব্যক্তি এজনৰ পূৰ্বৰ অভিজ্ঞতা বা আচৰণক ভাল বা বেয়া দিশত সলনি কৰিব পাৰে হেয়াই শিক্ষণ Characteristics of learning Learning is adjustment শিক্ষণে ব্যক্তিক পৰিৱেশৰ লগত সমযোজন বা এডজাষ্ট কৰাত সহায় কৰে লাৰ্নিং ইজ নিউ এক্সপিৰিয়েঞ্চ শিক্ষক মানে হ'ল নতুন অভিজ্ঞতা লাভৰ এক উপায় লাৰ্নিং ইজ গ'ল অৰিয়েণ্টেড শিক্ষাৰ এক নিৰ্দিষ্ট লক্ষ্য বা উদ্দেশ্য থাকে লাৰ্নিং ইজ ইণ্ডিভিজুৱেল এক্টিভিটি সকলোৰে লাৰ্নিং এবিলিটি একে বা সমান নহয় লাৰ্নিং ইজ ইউনিভাৰ্চেল শিক্ষণ হৈছে বিশ্বজনীন অৰ্থাৎ সকলো ব্যক্তিয়ে শিকে শিক্ষণৰ ধৰণ উদ্দেশ্য ক্ষিপ্ৰতা আদিবোৰহে ব্যক্তিভেদে বেলেগ বেলেগ হয় লাৰ্নিং ইজ এ লাইফ লং প্ৰচেছ শিক্ষণ এক জীৱনজোৰা প্ৰক্ৰিয়া জন্মৰ পৰা মৃত্যুলৈকে ব্যক্তিয়ে কিবা নহয় কিবা নতুন কথা শিকিয়েই থাকে ফেক্টৰ্ছ কি উপাদানে শিক্ষণৰ ওপৰত প্ৰভাৱ পেলায় কিছুমান ফেক্টৰ যাক সাবজেক্টিভ ফেক্টৰ বুলি কোৱা হয় যিবোৰ ব্যক্তিভেদে বেলেগ বেলেগ হয় যেনে বয়স আপুনি পুৰুষ নে মহিলা শিকিব বিচৰা বিষয়টোৰ ওপৰত আগতীয়া কিবা ধাৰণা আছে নেকি যদি আগতীয়া ধাৰণা থাকে তেনে ক্ষেত্ৰত শিক্ষাত বেছি সুবিধা হয় বুদ্ধিমত্তা সকলো মানুহৰে বুদ্ধিমত্তা একে নহয় তীক্ষ্ণ বুদ্ধিমত্তাৰ লোকসকলে বিষয় এটা সহজে আয়ত্ত কৰিব পাৰে লক্ষ্য বা উদ্দেশ্যৰ বিষয়ে জ্ঞান কি উদ্দেশ্যলৈ শিক্ষণ কৰি আছে হেয়া জনা থাকিলে শিক্ষণ বেছি অনুগ্ৰাহী হয় একেদৰে বস্তু এটা নতুনকৈ শিকিবলৈ হ'লে মটিভেশ্যন বা অভিৰুচন থাকিব লাগে ইণ্টাৰেষ্ট এণ্ড মটিভ বিষয়টো শিকিবৰ বাবে ইচ্ছা থকা নথকাৰ ওপৰতো শিক্ষণ নিৰ্ভৰশীল ফিজিকেল এণ্ড মেণ্টেল হেল্থ মানুহ এজনৰ শাৰীৰিক সুস্থতাও শিক্ষণত অৰিহণা যোগায় গা বেয়া বা বেমাৰ আদি হৈ থাকিলে নতুন কথা শিকিব মন নাযায় একেদৰে মানুহজনৰ মানসিক স্বাস্থ্য শিক্ষণৰ বাবে জৰুৰী সময় আপুনি কোনখিনি সময়ত শিকি ভাল পায় কিছুমান ছাত্ৰই ৰাতিপুৱাই উঠি পঢ়ে আনহাতে কিছুমান ৰাতি দেৰিলৈকে পঢ়া শুনা কৰি বেছি ভাল পায় কিছুমান উপাদান বিষয়বস্তুটোৰ ওপৰতো জড়িত হৈ থাকে যেনে ধৰক বিষয়টো টান নে সহজ কিমান দীঘলীয়া বিষয় ইত্যাদিবোৰো গুৰুত্বপূৰ্ণ উপাদান তাৰোপৰি বিষয়টো শিকাবৰ বাবে শিক্ষকে কেনেধৰণৰ উপায় শিক্ষণ সঁজুলি আদি ব্যৱহাৰ কৰিছে তাৰ ওপৰতো শিক্ষণ নিৰ্ভৰ কৰিব পাৰিপাৰ্শ্বিক বা পৰিৱেশৰ ওপৰতো শিক্ষণ নিৰ্ভৰশীল হুলস্থুলীয়া পৰিৱেশত শিক্ষা গ্ৰহণ কৰা টান হয় ছাত্ৰ ছাত্ৰীৰ শিক্ষণৰ ক্ষেত্ৰত উপযুক্ত শ্ৰেণীকোঠাৰ ব্যৱস্থা বিদ্যালয় কৰ্তৃপক্ষ আৰু শিক্ষকসকলে কৰিব লাগে শিক্ষণৰ উপায়বোৰৰ ওপৰতো পৰৱৰ্তী শিক্ষণ নিৰ্ভৰশীল এবাৰ শিকা বিষয়বস্তু এটা বাৰে বাৰে ৰিপিট কৰি থাকিলে শিক্ষণ মজবুত হয় লগতে ৰেষ্ট বা জিৰণিও সমানেই প্ৰয়োজনীয় ভাগৰ বা বৰ লাগিলে নতুন কথা এটা শিকিব নোৱাৰি কেতিয়াবা অভাৰ লাৰ্নিঙেও অসুবিধাৰ সৃষ্টি কৰে আপোনাৰ উদ্দেশ্যৰ বাবে প্ৰয়োজনীয় হোৱাতকৈ বেছি শিকিলে অত্যাধিক আত্মবিশ্বাস আহিব পাৰে আৰু তেতিয়া নতুন কথা শিকাত বাধা আহে
লজ অৱ লাৰ্ণিং। এডৱাৰ্ড থৰ্ণ্ডাইক নামৰ আমেৰিকান চাইকলজিষ্ট এগৰাকীয়ে শিক্ষণৰ নীতিসমূহ দিছিল। শিক্ষণৰ মূল 3টা নীতি আছে। এডৱাৰ্ড থৰ্ণ্ডাইকক ফাদাৰ অৱ এডুকেশ্যনেল চাইকলজি বুলিও কোৱা হয়। মেজৰ লজ অৱ লাৰ্ণিং, মূল 3টা নীতিক মেজৰ লজ বুলি কোৱা হয়। সেইকেইটা হৈছে ল অফ ইফেক্ট, ল অফ এক্সাৰচাইজ অৰ ফ্ৰিকুৱেঞ্চি আৰু ল অফ ৰেডিনেছ। ল অফ ইফেক্ট বা পৰিমাণৰ নীতি। কিবা কাম এটা কৰিলে তাৰ পৰিমাণ কি ধৰণৰ হ'ব সেইটোৰ ওপৰত নিৰ্ভৰ কৰি ব্যক্তিয়ে আচৰণ কৰে। কামটো কৰাৰ ফলত যদি সন্তোষজনক ফলাফল পায় তেন্তে কামটো পুনৰাবৃত্তি কৰিবলৈ উৎসাহিত হয়। এইখিনিতে আপোনালোকক আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাকো উৎসাহিত কৰিবলৈ অনুৰোধ জনালোঁ। আনহাতে ফলাফল বা ৰিজাল্ট যদি অসন্তোষজনক হয় কামটো পুনৰবাৰ কৰিব নিবিচাৰে। বিদ্যালয় বা ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত কেনেদৰে ব্যৱহাৰ হয় এই নীতিটো? ৰিৱাৰ্ড পানিছমেণ্টৰ কথাটো ইয়াত আহিব। ল'ৰা এজনে কঠিন অংক এটা নিজে চেষ্টা কৰি উত্তৰ উলিয়ালে। তেতিয়া তেওঁক গুড, ভেৰি গুড আদি ক'লে ছাত্ৰজন উৎসাহিত হ'ব আৰু পিছৰ পঢ়া শুনাবোৰতো মন দিব। একেদৰে কিবা বেয়া কাম কৰিলে তাৰ শাস্তি দিয়াৰ ব্যৱস্থা থাকিলে দ্বিতীয়বাৰ বেয়া কামটো কৰাৰ আগত তেওঁলোকে শাস্তিৰ কথা মনত পেলাই কামটো নকৰিব। ইয়াত শাস্তি মানে শাৰীৰিক শাস্তিৰ কথা কোৱা নাই। বহু ক্ষেত্ৰত কিছুমান পজিটিভ পানিছমেণ্টো দিব পৰা যায় আৰু ছাত্ৰজনক বেয়া স্বভাৱবোৰ আঁতৰাই নতুন স্বভাৱ সৃষ্টি কৰাত সহায় কৰিব পাৰি। শাস্তি বা পুৰস্কাৰ দিয়া কামটো সঘনাই কৰিবও নালাগে। সঘনাই পুৰস্কাৰ দিলে কিছুমান ছাত্ৰৰ লোভ বাঢ়িব আৰু তাৰ বাবে আনফেয়াৰ মিনছো ব্যৱহাৰ কৰিব পাৰে। তদুপৰি পিছপৰা ছাত্ৰসকল হীনমান্যতাত ভোগাৰো সম্ভাৱনা থাকে। একেদৰে সদায় শাস্তি দিলেও ছাত্ৰসকলৰ ভয় কমিব আৰু কিছুমান ছাত্ৰই প্ৰতিবাদ কৰিব আৰু ইয়ে সিহঁতৰ মানসিক অৱস্থাত প্ৰভাৱ পেলাব। ইয়াৰ পিছৰ লটো হৈছে ল অফ এক্সাৰচাইজ অৰ ফ্ৰিকুৱেঞ্চি। কোৱা হয় অভ্যাসৰ নৰ কৰ্ণপথে মাৰেশৰ। অনুশীলনৰ নীতিমতে যিবোৰ কাম বাৰে বাৰে অনুশীলন কৰা হয় সেইবোৰ মনত থাকে, আনহাতে কাম এটা বহুদিন নকৰিলে তাক পাহৰা যায়। এই নীতিটোক ল অফ ইউজ এণ্ড ল অফ ডিছইউজ বুলিও কোৱা হয়, অৰ্থাৎ ব্যৱহাৰ আৰু অব্যৱহাৰৰ নীতি। অনুশীলনৰ নীতিমতে যিবোৰ কাম বাৰে বাৰে অনুশীলন কৰা হয় সেইবোৰ মনত থাকে, আনহাতে কাম এটা বহুদিন নকৰিলে তাক পাহৰা যায়। এই নীতিটোক ল অফ ইউজ এণ্ড ল অফ ডিছইউজ বুলিও কোৱা হয়, অৰ্থাৎ ব্যৱহাৰ আৰু অব্যৱহাৰৰ নীতি। থৰ্ণ্ডাইকৰ মতে পুনঃ পুনঃ একেটা কামকে কৰি থাকিলে শিক্ষণ মজবুত হোৱাৰ বিপৰীতে বহু সময় ধৰি পুনৰাবৃত্তি নকৰিলে কামটো পাহৰা যায়। ছাত্ৰ ছাত্ৰীসকলক শ্ৰেণীত হোমৱৰ্ক দিয়া বা ক্লাছতেই বাৰে বাৰে একেটা বিষয় পঢ়াই থাকিলে তেওঁলোকৰ কথাবোৰ ভালদৰে শিকিব পাৰে। তদুপৰি বেয়া স্বভাৱ কিবা থাকিলে যদি সেইবোৰ কৰাত বাধা দিয়া হয় তেন্তে সেই স্বভাৱবোৰ ছাত্ৰজনৰ গাৰ পৰা এৰুৱাব পৰা যায়। শেষৰটো মেজৰ ল হৈছে ল অফ ৰেডিনেছ বা প্ৰস্তুতিৰ নীতি। কোনো বিষয় এটা শিকিব হ'লে ব্যক্তিজন শিকাৰ বাবে সাজু বা প্ৰস্তুত হৈ থাকিব লাগিব। যদি শিকাৰ বাবে প্ৰস্তুত নহয় তেনে ক্ষেত্ৰত শিক্ষণ বিৰক্তিদায়ক হ'ব পাৰে। শিক্ষকে সদায় ছাত্ৰৰ মনত নতুন কথা জনাৰ আগ্ৰহ জগাই তুলিব পাৰিব লাগিব। তাৰ বাবে বিভিন্ন শিক্ষণ সামগ্ৰী আদিৰো ব্যৱহাৰ কৰিব পাৰে। এই 3টা মেজৰ লৰ উপৰিও কেইবাটাও মাইনৰ ল অফ লাৰ্ণিং আছে, যেনে ল অফ প্ৰাইমেচি, আপুনি কিহক বেছি গুৰুত্ব বা প্ৰাধান্য দিব তাৰ ওপৰতো শিক্ষণ নিৰ্ভৰ। ল অফ মাল্টিপল ৰেছপন্স, ধৰক এটা গণিত কৰিব লৈছে কিন্তু এবাৰত উত্তৰ অহা নাই, তেতিয়া আপুনি বাৰে বাৰে চেষ্টা কৰিব আৰু বাৰে বাৰে চেষ্টা কৰাৰ ফলত কিবা এটা নতুন কথা বাৰে বাৰে শিকিব। ল অফ এটিটিউড, পজিটিভ এটিটিউড অৰ্থাৎ ধনাত্মক দৃষ্টি কিবা এটা শিকাৰ প্ৰতি থাকিলে সহজে শিকিব পাৰি। ল অফ এছিমিলেশ্যন অৰ এনালগি, অৰ্থাৎ আগৰ কিবা ঘটনাৰ লগত নতুন শিকনক সংযোগ কৰা। হায়াৰ ছেকেণ্ডেৰী টেট দিয়াৰ আগতে আপুনি যদি এনেধৰণৰ পৰীক্ষা আগতে দি থৈছে তেন্তে আপোনাৰ আগৰ অভিজ্ঞতা ইয়াত ব্যৱহাৰ কৰিব পাৰিব। ইয়াৰ পিছৰটো ল হৈছে ল অফ এছ'চিয়েটিভ শ্বিফটিং। আগৰ ল অৰ্থাৎ ল অফ এছিমিলেশ্যনত আমি দেখিলোঁ যে তাত পুৰণা অভিজ্ঞতাৰ লগত নতুন শিক্ষণ যোগ দিয়া হৈছে, কিন্তু কেতিয়াবা পুৰণা অভিজ্ঞতাবোৰ বাদ দিহে নতুন শিকা হয় আৰু সেয়াই হৈছে ল অফ এছ'চিয়েটিভ শ্বিফটিং।
ল অফ ৰিচেঞ্চি, যিটো ৰিচেণ্টলি শিকা হয় সেইটো ভালদৰে মনত থাকে। ল অফ পাৰ্চিয়েল এক্টিভিটি, সৰু সৰু খণ্ডত কথাবোৰ শিকা হয় আৰু শেষত গোটেইখিনি লগ লগাই ডাঙৰ লাৰ্ণিং আউটকাম এটা আহে। এইখিনি আছিল লাৰ্ণিং আৰু মেজৰ লজ অফ লাৰ্ণিঙৰ বিষয়ে আলোচনা। যিহেতু ভিডিঅ'টো দীঘল হৈ গ'ল, আমি নেক্সট ভিডিঅ'ত মটিভেশ্যনৰ বিষয়ে আলোচনা কৰিম। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। এলবাৰ্ট আইনষ্টাইনৰ এষাৰ বিখ্যাত কথা আছিল, ওৱান্স ইউ ষ্টপ লাৰ্ণিং ইউ ষ্টাৰ্ট ডাইং। যেতিয়াই আপুনি শিকিব বাদ দিব, তেতিয়াই আপুনি মৃত্যুৰ ফালে এঢাপ আগুৱাইছে। গেটছৰ মতে, লাৰ্ণিং ইজ দ্য মডিফিকেশ্যন অফ বিহেভিয়াৰ থ্ৰু এক্সপিৰিয়েঞ্চ এণ্ড ট্ৰেইনিং, অৰ্থাৎ অভিজ্ঞতা আৰু প্ৰশিক্ষণৰ দ্বাৰা আচৰণৰ সংশোধন কৰা। উডৱৰ্থৰ ডেফিনেশ্যনটো ইয়াত কৈ দিছোঁ। Activity can be called learning so far as it develops the individual in any respect, good or bad, and makes it. নমস্কাৰ বন্ধুবৰ্গ, আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেলটোলৈ। আমাৰ চেনেলত চলি থকা পেডাগগী ছিৰিজৰ আজিৰ আলোচনাৰ বিষয়টো হৈছে প্ৰচেছ অফ লাৰ্ণিং, মেজৰ লজ অফ লাৰ্ণিং এণ্ড ৰোল অফ মটিভেশ্যন ইন লাৰ্ণিং। Learning is the process of modification of man's behavior in his environment. মানুহ সদায় নতুন নতুন পৰিৱেশ পৰিস্থিতিৰ সন্মুখীন হ'ব লগাত পৰে। তাৰ ফলত সময়ৰ লগে লগে মানুহৰ আচৰণ আদিবোৰো সলনি হ'বলৈ ধৰে। এয়াই হৈছে লাৰ্ণিং বা শিক্ষণ। শিক্ষণৰ দ্বাৰা মানুহে নিজৰ মানসিক স্তৰৰ উত্তৰণ ঘটাব পাৰে। সলনি হৈ থকা পৰিৱেশত নিজক খাপ খুৱাবৰ বাবে লাৰ্ণিং প্ৰয়োজনীয়।